বৃষ্টি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰম'ত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। বলকচোন চাওঁ আজিৰ প্ৰম'ত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰম'ৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ ঝৰ্ণাই কৈ আছিল মই কাৰ ছোৱালী আৰে মই কাৰ ছোৱালী। তাৰপিছতে আমি প্ৰম'ত দেখিবলৈ পাইছোঁ কিশোৰে কৈ আছিল বদনামটো নিদিয়া হ'লে মই বিৰিনাক বিয়াৰ প্ৰস্তাৱ দিলোঁহেঁতেন। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ সৌৰভে কৈছিলে সেয়া বদনাম নহয়, তই বিৰিনাক অলপো বিশ্বাস কিয় নকৰিলি। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ বাবাই কৈ আছিল বিৰিনাৰ ঘৰৰ কোনো প্ৰব্লেম হৈ থকা নাই, কিন্তু তাইৰ মাহীমাক আৰু ভনীয়েকে বিৰিনাক ঘৰৰ বাহিৰ কৰি দিছে। তেতিয়া আমি দেখিবলৈ পাইছোঁ সমীৰে কথাখিনি শুনি আচৰিত হৈ পৰিছিলে। বন্ধু বান্ধৱীসকল আজি নিশা 8 বজাত ৰং টিভিত আহিবলগীয়া বৃষ্টি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনৰ টিপি দিবলৈ একেবাৰে নাপাহৰিব।